পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ ফুফুলা স্বৰূপ। যাতায়াতৰ নামত জিয়াতো ভুগিছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰী। নিৰ্মাণৰ 2 বছৰ নহওঁতেই জৰাজীৰ্ণ হৈ পৰিছে সদ্যব্যস্ত গড়কাপ্তানি পথছোৱা। গোৱালপাৰাৰ শিমলুতোলা নগৰবেৰা সংযোগী গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ ফুফুলা স্বৰূপ। মাটিয়াৰ পৰা নগৰবেৰালৈ যোৱা সদ্যব্যস্ত পকী পথটো জৰাজীৰ্ণ হোৱাত যাতায়াতৰ নামত নৰক যন্ত্ৰণাত ভুগিছে পথাচাৰীয়ে। পথছোৱাত ঠায়ে ঠায়ে দগাঁতৰ সৃষ্টি হোৱাত বৰষুণত পানী জমা হোৱাৰ ফলত যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত কেতিয়াবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। পথ নিৰ্মাণৰ 2 বছৰ পাৰ নহওঁতেই জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ উজাৰিছে ৰাইজে। শীঘ্ৰে সদ্যব্যস্ত পথছোৱা মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ৰাইজে। বেয়া মানে ইয়াৰ আগতে এবাৰ তেওঁলোকে গোটেই ৰাস্তাটোৱে ভাল কৰিছিল। ভাল কৰাৰ সময়ত আমি কৈছিলোঁৱে যে এই ঠাইখিনি বিৰাট দ ঠাই এইবিলাক ঠাইত এনে যিটো তেওঁলোকে যিটো হিচাপত পিছ পাতি গৈছে, আমি কৈছোঁ যে এইবিলাক ঠাইত অলপ ওখ কৰি মিলাই দিব লাগে। তেওঁলোকে কথাটো গুৰুত্ব নিদিলে। আমি যিখিনি ক'লোঁ, আমি অকল ময়ে নহয়, আমাৰ এইখিনি গোটেইখিনিয়ে আমি অবজেকশ্যন কৰিছিলোঁ। এতিয়া গুৰুত্ব নিদিলে। তাৰপিছত আৰু অলপ 6 মাহমান যোৱাৰ পিছতে তেওঁলোকে আৰু এবাৰ আহি অলপ সৰু সুৰা কাম কৰি গ'ল, ৰিপেয়াৰিং। হয়, আৰু ৰাস্তাটো ইমান ব্যস্ত যে আমাৰ মাটিয়াৰ পৰা একদম নগৰবেৰালৈ মানে ইমান গাড়ী অহা যোৱা কৰে। আৰু অলপমান বৰষুণ দিলে মানে এনেকুৱা হয় যে ইয়াত দুৰ্ঘটনা প্ৰায় হৈয়ে থাকে, বাইক এক্সিডেণ্ট, গাড়ী এক্সিডেণ্ট। স্কুলত বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱাৰ ক্ষেত্ৰত বিৰাট অসুবিধা হয়। কেতিয়াবা কাৰণে তেওঁলোকে গমেই নাপায় যে পানী কিমান আছে, কেনেকুৱা গাত, এনেকুৱা কেতিয়াবা কাৰণে প্ৰায় সেনেকুৱা দুৰ্ঘটনা হৈয়ে যায়। এই ৰাস্তাটো মাটিয়াৰ পৰা একেবাৰে নগৰপাৰালৈ। এইটো আমাৰ এইখিনি বৰবৰী বুলি কয়। হয়, প্ৰায় গোটেই ৰাস্তাটো এনেকুৱা। আমি তেওঁলোকক ক'ব লাগে যে অলপ তেওঁলোকে এই কামখিনি কৰাৰ সময়ত তেওঁলোকে অলপ গুৰুত্ব দিয়ক। আমিতো আছোঁৱে, গাঁৱৰ মানুহ, ৰাইজ, সচেতন ৰাইজ আমি আছোঁৱে। তেওঁলোকে অলপ গুৰুত্ব দিব লাগে বস্তুবিলাকত, কাৰণ পইচাটো চৰকাৰৰ পৰাতো খৰচ বহন কৰেই চৰকাৰে, কিন্তু কামখিনি সেইমতে নহয়। তেনেকুৱা শাস্তিখিনি ভুগিব লাগে আমি সাধাৰণ জনতাই। এতিয়া তেওঁলোকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ যে তেওঁলোকে এই ৰাস্তাটো যাতে আমাক অহা যোৱাৰ সুব্যৱস্থা কৰি দিয়ে আৰু অতি সোনকালে। পথটো বেয়া হৈছে মানে তেওঁলোকে ঠিকাদাৰে কি চৰকাৰে কিবা বিশেষ ভাবছে না কিবা, তেওঁলোকক কি পইচা পাতিৰ বিষয়ে না পইচা পাতি খাইম এখন তেওঁলোকে কি কৰে? ল'ৰা ছোৱালীগিলা স্কুলত আহিব নোৱাৰে। তাৰোপৰি বিধায়কৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যেন ৰাস্তাটা ঠিক কৰি দিয়ে। মই সেয়ে এই মাটিয়াৰ পৰা নগৰপাৰালৈ গৈছে, বৰবৰী বুলি কয়, বৰবৰী, চিমলিতলা বৰবৰী হৈ আছে। এই ল'ৰা ছোৱালীবিলাকে স্কুলত আহিব নোৱাৰে, এনেকৈ কি কৰি থাকে আৰু পৰি যায় চাইকেলৰ পৰা। যেন তেওঁলোকে, মই সৰল প্ৰাৰ্থনা কৰোঁ তেওঁলোকে যেন ৰাস্তা ঘাটখিনি ঠিক কৰি দিয়ে। এইটোৱে মোৰ। গোৱালপাৰাৰ পৰা ছানাৰ হুছাইনৰ ৰিপৰ্ট, সচ্ দ্য ৰিয়েলিটি।